নেক্সট কুৱেশ্যনটো ষ্টাৰ্ট হ'ব 64 নম্বৰৰ পৰা 64 নম্বৰত কি কৈছে যে এডাল সৰল ৰেখাই এটা বৃত্তৰ কেন্দ্ৰৰ মাজেদি পাৰ হৈ গৈ যদি বৃত্তৰ পৰিধিৰ দুটা বিন্দুত স্পৰ্শ কৰে তেন্তে সেই সৰল ৰেখাডালক আমি কি বুলি কম সো তোমাক প্ৰশ্নত কি কৈ আছে 64 নম্বৰত যে তুমি এটা বৃত্ত লৈছা এনেকুৱা বৃত্তৰ কেন্দ্ৰবিন্দু ধৰি লোৱা ইয়াতে আছে সো এডাল ৰেখা কেনেকৈ এই কেন্দ্ৰবিন্দুৰ মাজেৰে গৈছে এনেকৈ গৈছে যাতে কেন্দ্ৰবিন্দুৰ মাজেদি গ'লে তোমাৰ এই বৃত্তৰ পৰিধিক মানে এই সাৰ্কেল যিটো বাহিৰত যিটো চাব পাইছা এইটোৱে পৰিধি হয় এই পৰিধিক দুটা জগাত ছেদ কৰে বা কাটে সো এইটো এ আৰু বি বুলি ধৰিলে এই দুটা বিন্দুত কাটিছে আৰু তোমাৰ চেণ্টাৰ চিৰ মাজেদি গৈছে ঠিক আছে সো এই ৰেখাডালক কি কোৱা যাব সো এই ৰেখাডালক বেলেগ একো নহয় বেশ বুলি কোৱা হয় ঠিক আছে আমি যে বেশাৰ্ধ বুলি কৈ থাকো সেইটো ইয়াৰে আধা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা পৰিধিলৈ যদি তুমি টানি দিয়া এইটোক ব্যাসাৰ্ধ বুলি ক'ব আৰু যদি দৌপিনে তুমি বঢ়াই লৈ যোৱা তেনেহ'লে এইটো ব্যাস বুলি কয় ঠিক আছে সো এইটো তোমাৰ অপচন এ ব্যাস হৈ যাব 66 নম্বৰত কি কৈছে যে তোমাৰ 20 সেন্টিমিটাৰ কাপোৰৰ পৰা এটা পুতলাৰ চোলা তৈয়াৰ কৰিব পাৰি তেনেহ'লে 20 মিটাৰ কাপোৰৰ পৰা কেইটা পুতলাৰ চোলা তৈয়াৰ কৰিব পৰা যাব ঠিক আছে 20 সেন্টিমিটাৰ কাপোৰৰ দ্বাৰা তোমাৰ এটা তুমি চোলা প্ৰস্তুত কৰিব পাৰা ঠিক আছে তেনেহ'লে 20 মিটাৰ কাপোৰৰ পৰা কিমান পুতলাৰ চোলা তুমি বনাব পাৰিবা ঠিক আছে সো এইটো তুমি যিমান তোমাক শেষত দিছে তাক প্ৰথমবাৰৰ হেৰি দি মানে পৰিমাণেদি হৰণ কৰিলে তোমাৰ কিমান কাপোৰ সেইটো আহি যাব কিন্তু তুমি চোৱা এককৰ পাৰ্থক্য আছে প্ৰথমবাৰ তোমাক 20 সেন্টিমিটাৰ বুলি কৈছে 20 সেন্টিমিটাৰত এটা কাপোৰ তৈয়াৰ হয় এটা চোলা তৈয়াৰ হয় তেনেহ'লে 20 মিটাৰত কেইটা চোলা তৈয়াৰ হ'ব সো মিটাৰক আগতে তুমি চেণ্টিমিটাৰলৈ লৈ যোৱা ঠিক আছে সো একক একে নহ'লে অংক কৰিব নোৱাৰি সেইকেইটা মিলাই সো 20 মিটাৰৰ চেণ্টিমিটাৰ ল'লে 20 পূৰণ 100 চেণ্টিমিটাৰ ঠিক আছে সো এইটো এনেকৈ ৰাখি থোৱা কটাকটি কৰাত ইজি হ'ব সো ইমান তলে তোমাৰ কাপোৰ আছে তেনেহ'লে টোটেল কাপোৰক এটা কাপোৰৰ মানে এটা চোলাৰ কাপোৰেদি হৰণ কৰিলে তোমাৰ কিমান চোলা প্ৰস্তুত হ'ব সেইটো ওলাই আহিব সো এটা চোলা প্ৰস্তুত কৰোঁতে তোমাৰ 20 চেণ্টিমিটাৰ লাগে আৰু তোমাক দিয়া আছে টোটেল 20 পূৰণ 100 চেণ্টিমিটাৰ তেনেহ'লে 20 পূৰণ 100 চেণ্টিমিটাৰক 20 চেণ্টিমিটাৰে হৰণ কৰি দিয়া তোমাক টোটেল কাপোৰক এটা চোলা প্ৰস্তুত কৰোঁতে প্ৰয়োগ হোৱা কাপোৰেৰে হৰণ কৰিলে কেইটা চোলা প্ৰস্তুত হ'ব সেইটো ওলাই যাব সো 20 চেণ্টিমিটাৰটো গুচিয়ে যাব 20 আৰু 20 কটা যাব তোমাৰ 100টা চোলা প্ৰস্তুত কৰিব পাৰিবা বা তৈয়াৰ কৰিব পাৰিবা সো অপশ্যন খ তোমাৰ 100টা হৈ যাব ঠিক আছে মুঠ যিমান কাপোৰ দিছে সেই মুঠ কাপোৰক তুমি এটা চোলা প্ৰস্তুত কৰা কাপোৰেৰে হৰণ কৰি দিব লাগিব আৰু তাৰে আগত একক কেইটা মিলাই ল'বা ইয়াৰ পিছত আছে তোমাৰ সৰলীকৰণৰ অংক 41 মই আগতে লিখি লৈছো 22 যোগ 5 সমস্ত 3 ভাগৰ 1 যোগ 1 সমস্ত 2 ভাগৰ 1 বিয়োগ 9 সমস্ত 5 ভাগৰ 3 যোগ 5 ভাগৰ 2 ঠিক আছে মই তলত লিখি দিছো আটা নাই কাৰণে মই সোঁফালে লিখি দিছো সো শেষত তোমাৰ যোগ 5 ভাগৰ 2 সমান মই তলত লিখিম যি এনসাৰ আহিব সো প্ৰথম কামটো হ'ব তোমাৰ সবকেইটা সমস্ত আগতে তুমি ভগ্নাংশলৈ লৈ যোৱা যিকেইটা মিশ্ৰ আছে তুমি ভগ্নাংশলৈ লৈ যোৱা তাৰপিছত আমি বদমাছ ফল কৰিম সো তোমাৰ 22 22 থাকিল যোগ 5 সমস্ত 3 ভাগৰ 1 এইটো কিমান হৈ যাব তোমাৰ 16 হৰণ 3 যোগ 1 সমস্ত 2 ভাগৰ 1 এইটো হৈ যাব 3 হৰণ 2 বিয়োগ 9 সমস্ত 5 ভাগৰ 3 এইটো তোমাৰ 45 48 হৰণ 5 যোগ 5 ভাগৰ 2 এইকেইটা থাকিল ঠিক আছে সো এতিয়া তুমি সবকেইটাৰ একেলগেও তুমি লসাগু লৈ ল'ব পাৰিবা সেনেকে কৰিলেও হ'ব নহ'লে বেলেগ বেলেগকে কৰি থাকিলেও হৈ যাব তুমি দুটা দুটাকে লোৱা আমি জানো সাধাৰণতে বদমাছ মতে যোগকেইটা আগতে কৰি ল'ব লাগে ঠিক আছে চ' বিয়োগ পিছত সেনেকেও কৰিব পাৰিবা বা একেলগেও যদি সবকেইটা লসাগু লৈ লোৱা তথাপিও কোনো অসুবিধা নাই ঠিক আছে একেলগে মই লৈ আছো চ' 3 2 5 5 আৰু 22ৰ তলত এটা 1 আছে এই সবকেইটা যদি লসাগু লওঁ মোৰ কিমান হৈ যাব 30 হৈ যাব ঠিক আছে 30ক তুমি 3ৰে হৰণ কৰিব পাৰিবা 2ৰেও 5ৰেও চ' 3 2 আৰু 5ৰ লসাগু মোৰ 30 আহি গ'ল ঠিক আছে 30তকৈ তলততো আৰু নহয় চ' এতিয়া তুমি কি কৰিব লাগে এতিয়া সবকেইটা কৰি দিয়া ওপৰত কি কি আহিব 22ৰ তলত 1 আছে 1 30ৰ মাজত 30 বাৰ 22 পূৰণ 30
ঠিক আছে। মই ডাইৰেক্ট পূৰণফল লিখি দিলে আকৌ কনফিউজন লাগিব পাৰে, মই পূৰণ হিচাপে দেখাই লৈছোঁ আৰু ৩ ৩০ৰ মাজত 10 বাৰ যায়, 10 পূৰণ 16 যোগ 2 30ৰ মাজত 15 বাৰ যায়, 15 পূৰণ 3 বিয়োগ তোমাৰ 5 30ৰ মাজত তোমাৰ কিবা যাব 6 বাৰ, 6 পূৰণ 48 আৰু শেষত সেইটো নাটিল মই তলত লিখি দিছোঁ, বুজি ল'বা। 5 30ৰ মাজত আকৌ 6 বাৰ যাব, 6 পূৰণ 2। এতিয়া গোটেইখিনি পূৰণফল মই ওপৰত লিখি লৈছোঁ আগতে, ঠিক আছে। চ' তোমাৰ 30 পূৰণ 22 এইটো কিমান হৈ যাব 660 হৈ যাব, যোগ তোমাৰ 10 পূৰণ 16 160 যোগ 3 15 আৰু 3 45 বিয়োগ 6 আৰু 48 এই দুটা পূৰণ কৰিলে তোমাৰ কিমান হয়, এইটো 48ৰ 8 হাতত থাকিল 4 24 4 28 তাৰপিছত তোমাৰ যোগ হৈ আছে 6 পূৰণ 2 এইটো তোমাৰ 12 হৈ যাব, ঠিক আছে। এতিয়া তোমাৰ এইকেইটা তলতো 30 থাকিল, ওপৰত সেইটো যোগ বিয়োগটো কৰি দিওঁ আমি কিমান আহে। চ' যিকেইটা যোগ আছে যোগ কৰি লওঁ, তোমাৰ 660 160 45 আৰু 12 এইকেইটা যোগ আছে, এইকেইটা যোগ কৰি লওঁ, তাৰপিছত বিয়োগখিনি বিয়োগ কৰি দিম। চ' এইটো তোমাৰ 7 আহিল, এইটো তোমাৰ 10 17ৰ 7 হাতত 1 ঠিক এটা আছে, হাতত 1 7 1 8 চ' ইয়াৰ পৰা 288 বিয়োগ কৰি দিব লাগে। চ' 288 বিয়োগ কৰিলে তোমাৰ কিমান হ'ব, এইটো 17ৰ পৰা 8 গ'লে ইয়াতে 9 16ৰ পৰা 8 গ'লে এইটো 8 আৰু তোমাৰ ইয়াতে থাকিল 7 7ৰ পৰা 2 গ'লে 5 5 8 9 হৰণ তোমাৰ থাকিলে 30 চ' এইটোৰে হৰণ কৰিব লাগে। চ' এইটোৰে হৰণ কৰিলে তোমাৰ কেইবাৰ যায়, চ' 50ৰ মাজতো তোমাৰ এবাৰ যাব, ঠিক আছে। 50ৰ মাজত তোমাৰ এবাৰ যায় আৰু তোমাৰ বাকী থাকিল কিমান, তোমাৰ 28 ঠিক আছে। 28ৰ মাজত নাযায় 289 মই ইয়াতে ডাইৰেক্ট হৰণটো কৰি লৈছোঁ, 589 এইটোক 30ৰে হৰণ কৰিব লাগে, এবাৰ গ'লে তোমাৰ 30 28 থাকিল 9 নামি আহিল। চ' ইয়াৰ মাজত ডাইৰেক্ট হৰণ কৰিলে কিমান বাৰ যাব লাগে মই চাই লৈছোঁ এবাৰ, 289 30 এইটো প্ৰায় তোমাৰ ফাৰ্ষ্টটো 9 টাইম যাব, 30 to 9 তোমাৰ 270 9 বাৰ গ'লে 270 চ' এইটো বিয়োগ কৰিলে 9 আৰু এইটো 19 চ' দশমিক দিব নালাগে, চ' তোমাৰ এইটো 19 সমস্ত 30 ভাগৰ 19 আহে, ঠিক আছে। ইয়াতে এনচাৰ এটাৰ লগতো মিলা নাই, চ' মষ্ট প্ৰবেবলি ক'ৰবাত তোমাৰ মিষ্টেক আছে, এইটো 19 সমস্ত 30 ভাগৰ 19 আহিব লাগিছিলে, কিন্তু ইয়াতে এটাও নিমিলিল, চ' সেইটো এনেকৈ থৈ দিয়া আৰু কেতিয়াবা তোমাৰ JNP পৰীক্ষাত সেনেকুৱা মিষ্টেক থাকে, আমি ইয়াৰ আগতো বহুত কেইটা পাই আহিছোঁ এনেকুৱা, চ' এইটো এনেকেই থৈ দিয়া, এইটোৱে তোমাৰ যিটো তোমাৰ এনচাৰ আহিছে সেইটোৱে হয়। আৰু যদি তোমাৰ JNPত মিষ্টেক কুৱেশ্যন দিয়ে তেনেহ'লে সেইবিলাকৰ মাৰ্কছ চবকে দি দিয়া যায়, চ' সেইটো টেনশ্যন নল'বা। নেক্সট 42 নম্বৰত চাওঁ, 42 নম্বৰত কি কৈছে, তোমাৰ এইটোও সৰলীকৰণৰ অংক, চ' এইটোৱে চাই লওঁ। 14 হৰণ 3 ভাগৰ 7 বিয়োগ 3 ভাগৰ তোমাৰ 12 বিয়োগ 8 পূৰণ 7 ভাগৰ 8 পূৰণ এইটো তোমাৰ 8 7 ভাগৰ 8 নহয় 7 ভাগৰ 4 4 ভাগৰ 7 তাৰপিছত আছে তোমাৰ যোগ 3 ভাগৰ তোমাৰ 8 আৰু সোঁফালে আছে যোগ 15 মই এইটো লিখি লৈছোঁ বা যোগ 15 ঠিক আছে। চ' এইকেইটা আছে তোমাৰ 14 হৰণ 3 ভাগৰ 7 বিয়োগ 3 ভাগৰ 12 বিয়োগ 8 পূৰণ 7 ভাগৰ 4 পূৰণ 4 ভাগৰ 7 তাৰপিছত যোগ 3 ভাগৰ 8 যোগ 15 ঠিক আছে। চ' এইটোত কোনো ভগ্নাংশ নাই, চ' তুমি ডাইৰেক্ট বদমাছ ফ'ল' কৰা ষ্টাৰ্ট কৰা। চ' প্ৰথমে আমি হৰণখিনি কৰিম, বাকীখিনি সেনেকৈ থৈ দিয়া। চ' 14 হৰণ 3 ভাগৰ 7 এতিয়া এই হৰণটো আমি হৰণৰ অংক কেনেকৈ কৰোঁ, হৰণটো পূৰণ বনাই দিওঁ আৰু তাৰ সোঁফালে যিটো ভগ্নাংশ থাকে সেইটো প্ৰতিক্ৰম হৈ যায়, 7 ভাগৰ 3 হৈ যাব, প্ৰতিক্ৰম মানে ওলোটা, বিয়োগ 3 ভাগৰ 12 বিয়োগ 8 পূৰণ 7 ভাগৰ 4 পূৰণ 4 ভাগৰ 7 যোগ 3 ভাগৰ 8 যোগ 15 ঠিক আছে। এইখিনি হ'ল।
সো এতিয়া পূৰণ কৰি নিম এতিয়া য'ত য'ত পূৰণ আছে তুমি সবখিনি একেলগে কৰিব পাৰিবা এইখিনিত পূৰণ আছে এইটো কৰিব পাৰিবা এইখিনি যে পূৰণ হৈ আছে এইখিনিও একেলগে কৰিব পাৰিবা সো যদি কটাকটি কৰো হাতেৰে 14 ৰ মাজত দুবাৰ যায় এইটো গল তাৰপিছত এই তলৰ হাত ওপৰৰ হাত কাটি দিলো তলৰ 4 ওপৰৰ 4 কাটি দিলো ঠিক আছে সো কি থাকিল বাকিখিনি পিছত কৰি আছো ইফালে তোমাৰ 2 পূৰণ 3 6 বিয়োগ 12 বিয়োগ 8 পূৰণ 1 হৈ যাব কাৰণ ইফালে সব কটাকটি হৈ 1 বনি গৈছে যোগ তোমাৰ 3/8 যোগ 15 ঠিক আছে এতিয়া যিকেইটা তোমাৰ পূৰ্ণ সংখ্যা পালা এই পূৰ্ণ সংখ্যাখিনি আগতে যোগ কৰি শেষ কৰি দিয়া ঠিক আছে সো তোমাৰ এইটো কিমান হৈ যাব বিয়োগ 12 আৰু বিয়োগ 8 মিলি পেলাই বিয়োগ 20 হৈ যাব আৰু 6 আৰু 15 যোগ হৈ 21 সো তোমাৰ 21 ৰ পৰা 20 গলে 1 থাকি যাব এইখিনি যোগ 3/8 পূৰ্ণ সংখ্যা কেইটা মই একেলগে কৰি দিছো তুমি যদি 6 12 পৰা বিয়োগ কৰি দিয়া বিয়োগ 6 থাকিব আৰু তোমাৰ বিয়োগ 6 আৰু বিয়োগ 8 টোটাল তোমাৰ কিমান হ'ব বিয়োগ 14 15 ৰ পৰা 14 বিয়োগ কৰিলে 1 থাকিব সো যেনেকৈ কৰা আনসাৰ সেম পাবা এতিয়া এই দুটা তোমাৰ কি হৈ যাব এইখিনি তুমি একেলগে ডাইৰেক্ট যোগ কৰি দিব পাৰিবা বা তুমি এইখিনি হে কৰি লোৱা ভগ্নাংশৰ যোগ কৰি লোৱা লসাগু 3 আনি দিয়া 1 3 মাজত 3 বাৰ 3 1 গুণে 3 যোগ ওপৰত 8 সো এইকেইটা যোগ কৰিলে তোমাৰ কিমান হ'ব ওপৰত হৈ যাব 11 হৰণ 3 11 ৰ মাজত 3 যাব তোমাৰ 3 বাৰ বাকি থাকিব 2 তলত 3 সো 3 সমস্ত 3/2 সো অপচনত কোনটো নহয় তো এইটো তোমাৰ 3 সমস্ত 3/2 এইটোৱে আনসাৰ হ'ব অপচন কেইটা ইয়াতে ভুল আছে ঠিক আছে সো জেনবি তেনেকুৱা মানে ভুল কোৱেশ্চন থাকে সো সেইটো টেনশন নলবা কিন্তু তোমাৰ যেটো একুৰেটলি তুমি বডমাস ফলো কৰি যেটো আনসাৰ লব পাইছা সেইটোৱে তোমাৰ উত্তৰ দেন 30 নম্বৰটো চোৱা 30 নম্বৰত কৈছে 1 সমস্ত 16/9 বৰ্গমূল কি হ'ব বৰ্গমূল চিনটো কি আছিলে মনত কৰা এইটো চিন সো বৰ্গমূল কি হ'ব সুধিছে মানে তুমি চিনটো দি লবা এই বৰ্গমূলৰ চিন ঠিক আছে সো এতিয়া ভিতৰৰ সমষ্টিটো ভাঙি লোৱা প্ৰথমে ভগ্নাংশলৈ লৈ যোৱা 16 গুণ 16 16 যোগ 9 25 হৰণ তোমাৰ 16 ভগ্নাংশলৈ লৈ গলো বেলেগ একো কৰা নাই এতিয়া তোমালোকে মন কৰা এই বৰ্গমূল চিনটো তুমি ভগাই দিব পাৰিবা ভগ্নাংশৰ হৰ আৰু লবক বেলেগ বেলেগকে দি দিব পাৰিবা সো তোমাৰ বৰ্গমূল 25 থাকিলে ইয়াতে তলত বৰ্গমূল 16 এইটো কৰিব পাৰি আমি সো এতিয়া 25 ৰ বৰ্গমূল কি অবভিয়াসলি 5 আৰু 16 ৰ বৰ্গমূল 4 25 ৰ বৰ্গমূল 5 কেনেকৈ হল মানে বৰ্গমূলে তোমাক খুদে কাক বৰ্গ কৰিলে 25 পোৱা যায় যে 5ক বৰ্গ কৰিলে 25 পোৱা যায় সো এখানে 5 হৈ গল বৰ্গমূল আৰু 16 ৰ বৰ্গমূল 4 সো 5ক 4 ৰে হৰণ কৰিলে এবাৰ হৰণ যাব বাকি 1 থাকিব তলত 4 1 সমস্ত 4/1 সো এইটো অপচন ক হৈ যাব তোমাৰ ইয়াৰ পিছত আছে তোমাৰ 33 নম্বৰ 33 নম্বৰৰ সেম প্ৰসেস হ'ব তোমাৰ 49 হৰণ 9 এইটোৰ বৰ্গমূল হৈছে সো এইটো বৰ্গমূল সো বৰ্গমূল প্ৰথমে ভগাই দিয়া 49ক আৰু তলক 9ক সো 49ৰ বৰ্গমূল কিমান হৈ যায় 7 7ক বৰ্গ কৰিলে যেহেতু 49 আহে সো 7ৰ 49ৰ বৰ্গমূল 7 9ৰ বৰ্গমূল 3 সো এতিয়াও এইটোকো যদি সমষ্টিত লৈ যোৱা তুমি 7ৰ মাজত 3 যাব দুবাৰ বাকি থাকে 1 তলত 3 2 সমস্ত 3/1 2 সমস্ত 3/1 অপচন ঘত আছে সেইটো উত্তৰ হৈ যাব দেন তোমাৰ 34 নম্বৰত কি কৈছে 10/3 কিহেৰে পূৰণ কৰিলে পূৰণফল 1 হ'ব এইটো প্ৰতিক্ৰমেৰে পূৰণ কৰিব লাগিব 10/3 ঠিক আছে সো যিকোনো ভগ্নাংশক তাৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিলে সদায় 1 বনি যায় এতিয়া প্ৰতিক্ৰমনো কি প্ৰতিক্ৰম হৈছে তুমি এটা সংখ্যাক উলুটাই দিলে কি সংখ্যা পোৱা সেইটোৱে প্ৰতিক্ৰম সো 10/3 3/10 যদি কৰি দিয়া এইটোৱে প্ৰতিক্ৰম হৈ গল 10 প্ৰতিক্ৰম 3/10 তোমাক যদি 2 দিয়ে যে 2 ৰ প্ৰতিক্ৰম কি হ'ব সো তুমি 2/1 লিখিবা কাৰণ 2 ৰ তলত এটা 1 আছে সব সংখ্যাৰ তলত 1 থাকে সো প্ৰতিক্ৰম কৰিলে এই 1টোৱে ওপৰত যাব 2 তলত আহি যাব আৰু যদি ভগ্নাংশতে আছে তেনেহলে তুমি খালি সেইটো উলুটাই দিলে প্ৰতিক্ৰম হৈ যায় এতিয়া প্ৰতিক্ৰমেৰে সেই সংখ্যাটোক পূৰণ কৰিলে সদায় 1 পাবা সো তুমি 10/3 3/10 ৰে যদি পূৰণ কৰা 10 কটা যাব 3 3 কটা যাব ওপৰতে 1 তলতে 1 মানে একে থাকে ঠিক আছে সো 10/3 কিহেৰে পূৰণ কৰিলে পূৰণফল 1 হ'ব তোমাৰ 3/10 ৰে খ নম্বৰটো হৈ যাব ঠিক আছে ইয়াৰ পিছত 35 নম্বৰটো চোৱা 35 নম্বৰত কৈছে 8/7 লগত
তলৰ কি যোগ কৰিলে এটা পূৰ্ণ সংখ্যা হ'ব এতিয়া তলৰ অপচন কেইটা মোৰ ওচৰত নাই তথাপি এইটো এনসাৰ ওলাব পাৰি কিন্তু উত্তৰ বহুতটা ওলাব এতিয়া অপচন থাকিলে তাৰে ভিতৰত এটা হলে হয় কিন্তু যদি তোমাক এনে ডাইৰেক্ট ওলাব দিয়ে তুমি বহুত ওলাব পাৰিবা 8 ভাগৰ হাতৰ লগত কি যোগ কৰিলে পূৰ্ণ সংখ্যা আহে সো মই আটাইতকৈ সৰুটো দেখাই দিছো 8 ভাগৰ হাতৰ লগত কি যোগ কৰিলে এটা পূৰ্ণ সংখ্যা আহে ইয়াৰ লগত তুমি 8 ভাগৰ যদি 1 যোগ কৰা পূৰ্ণ সংখ্যা আহি যাব কেনেকে এইটো যদি যোগ কৰা তলত লসাগু 8 আহিব 7 যোগ 1 এইটোতো আমাৰ ওপৰত 8 বনি যাব ওপৰত 8 তলত 8 হৰণ হলে 1 এটা পূৰ্ণ সংখ্যা সো তোমাৰ 8 ভাগৰ হাতৰ লগত 8 ভাগৰ 1 যোগ কৰিলে পূৰ্ণ সংখ্যা আহিব এতিয়া আৰু আছে নেকি আৰু কিবা বেলেগ ভগ্নাংশ আছে নেকি অবভিয়াসলি আছে তুমি এই ওপৰত যে 1 পালা এইটোৰ লগত যদি তুমি খালি 8ৰ গুণিতক যোগ কৰি থাকা সব কেইটা হৈ যাব 8ৰ গুণিতক যদি যোগ কৰা তুমি 8 যোগ কৰা ওপৰৰ লগত আগতে সো এইটো যদি 9 লিখা এইটো যোগ কৰিলেও পূৰ্ণ সংখ্যা পাবা বা একৰ লগত যদি তুমি 16 যোগ কৰা মানে তোমাৰ 17 তাৰ পিছত যদি তুমি এইটোৰ লগত যোগ কৰা তথাপিও তুমি এইটোত যোগ কৰিলেও তুমি পূৰ্ণ সংখ্যা পাবা সো তুমি 1 লিখি পেলাই এইটো আটাইতকৈ লোৱেষ্ট এই সংখ্যাটো আটাইতকৈ সৰু এইটো যোগ কৰিলেও পূৰ্ণ সংখ্যা পাবা ইয়াৰ উপৰিও তুমি ইয়াৰ লগত যদি 8ৰ গুণিতক যোগ কৰি থাকা সেইবিলাক সব সংখ্যাৰ কাৰণে তুমি এই মানে ভগ্নাংশটো পূৰ্ণ সংখ্যা আহি যাব ঠিক আছে সো এতিয়া তোমাৰ অপচন কোনটো দিয়া আছে তুমি চাই লবা মিনিমাম 8 ভাগৰ 1 যোগ কৰিলে তুমি পূৰ্ণ সংখ্যা পাই যাবা নেক্সট তোমাৰ এইটো দিছে 11 নম্বৰত 12 হৰণ তলত 5 ভাগৰ 4 5 ভাগৰ 4 তিনি মহলীয়া তাৰমানে তোমাক হৰণ দি দিছে তিনি মহলীয়া হৰণ সো এনেকুৱা অংক আমি সাধাৰণতে কেনেকৈ কৰো এই ডাঙৰ যিটো হৰণ আছে এইটোক হৰণ চিন হিচাপে লিখিম চাবা সো তুমি 12 লিখা এই ডাঙৰ যিটো হৰণ ইয়াতে 4 হৰণ 5 আছে কিন্তু সৰুটো নহয় এই ডাঙৰ যিটো হৰণ আছে এইটোক হৰণ চিন হিচাপে লিখা হৰণ চিন হিচাপে লিখিলে সোঁফালে তোমাৰ কি হৈ যাব 5 ভাগৰ 4 আহি যাব একেটা বস্তুৱে হল মানৰটো কোনো পৰিৱৰ্তন নাই সেম বস্তুটোক আমি খালি লিখাটো বেলেগকৈ লিখিছো ঠিক আছে এতিয়া এই হৰণক আমি পূৰণ বনাই দিম 12 হৰণক পূৰণ বনালে কি হয় তাৰ সোঁফালৰ সংখ্যাটো প্ৰতিক্ৰম হৈ যায় হৰণ চিনৰ সোঁফালে থকা সংখ্যা প্ৰতিক্ৰম হয় সো 5 ভাগৰ 4 প্ৰতিক্ৰম কি হৈ যাব 4 ভাগৰ 5 সো এতিয়া পূৰণটো কৰি দিয়া 4 ৰে 12 মাজত 3 বাৰ যাব 3 5 গুণে 15 সো তোমাৰ আনসাৰ কি হ'ব 15 খ নম্বৰটো 15 হৈ যাব ইজি প্ৰসেস আছিলে খালি তোমাৰ এই ডাঙৰ হৰণ চিনটো হৰণ চিন হিচাপে লিখিব লাগে তাৰ পিছত হেতু পূৰণ বনাই অংক কৰি দিলে হ'ল ইয়াৰ পিছত 13 নম্বৰটো চোৱা যে তোমাৰ 2 সমস্ত 5 ভাগৰ 2 যোগ 1 সমস্ত 5 ভাগৰ 2 ঠিক আছে সো এইটো তোমাৰ ডাইৰেক্ট আনসাৰ আহিব তুমি পূৰ্ণ অংকখিনি যোগ কৰি দিয়া 3 সমস্ত 5 ভাগৰ 2 এইটোৱে তোমাৰ আনসাৰ 3 সমস্ত 5 ভাগৰ 2 কিন্তু ইয়াতে অপচনচোন দিয়াই নাই ৰবা অপচনটো দিয়াই নাই সো মই ম্যানুয়ালি যোগ কৰি থৈছো এইটোৱে আনসাৰ হ'ব চাবা 3 সমস্ত 5 ভাগৰ 2 অপচনত বা কিয় দিয়া নাই এতিয়া চাই লওঁ যদি ভগ্নাংশ কৰি লোৱা আগতে সিম্পল প্ৰক্ৰিয়া হ'ব ভগ্নাংশত লৈ পেলাই যোগ কৰি দিয়া সো এইটো যদি ভগ্নাংশলৈ লৈ যোৱা 5 দুগুণে তোমাৰ 10 2 তোমাৰ 12 হৰণ 5 যোগ এইটো 5 গুণে 5 ওপৰত 7 তলত 5 এইটো হ'ব এতিয়া এইখিনিতে যদি তুমি যোগ কৰা তোমাৰ কি হ'ব তলত লসাগু 5 ওপৰত 12 আৰু 7 যোগ কৰিলে 19 এতিয়া 19ক 5 ৰে হৰণ কৰিলে কেইবাৰ যাব 15 বাৰ ঠিক আছে সো তোমাৰ 15 3 বাৰ যাব 5 ভাগৰ 4 এক মিনিট তোমাৰ ওপৰত 4 হে আহিব সো এইটো তোমাৰ অপচন কোনটো হ'ব অপচন তোমাৰ 3 সমস্ত 5 ভাগৰ 4 ঠিক আছে ইয়াতে অলপ মিস্টেক হৈছিলে ডাইৰেক্ট যোগ কৰিলে ওপৰটো যোগ হ'ব ঠিক আছে ওপৰত যেটো আছে ভাগ হে সেইটো যোগ হ'ব এইটো কৰা নাছিলো মই সো এইটো তোমাৰ 3 সমস্ত 5 ভাগৰ 4 উত্তৰ আহিলে তুমি আগতে ভগ্নাংশলৈ লৈ যাবা ভগ্নাংশত লৈ পেলাই ভগ্নাংশৰ যোগ কৰিবা তাৰ পিছত আকৌ তুমি মিশ্ৰ ভগ্নাংশলৈ লৈ আহিবা সো এইটোৱে তোমাৰ আনসাৰ হ'ব এইটো গ নম্বৰত আছে